हेलो स्टूडेंट आजिर এই ভিডিওটোত আমি ক্লাস 3 অসম জাতীয় বিদ্যালয়ৰ এছামিছৰ পাঠ 3 শংকৰদেৱ এই চেপ্টাৰটোৰ প্ৰশ্নৰ উত্তৰ লৈ আহিছো। আজিৰ এই ভিডিওটোত এই চেপ্টাৰটোৰ যিমানখিনি প্ৰশ্ন আছে গোটেইখিনিৰ উত্তৰ মই তোমালোকক লিখাই দিম। তোমালোকে এইবোৰ কপিত লিখি লবা। যদি চেনেলটোত প্ৰথমবাৰৰ বাবে নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা। তেনেহলে আজিৰ ভিডিওটো আমি স্টাৰ্ট কৰিছো। চেপ্টাৰটোৰ নাম হল শংকৰদেৱ। এতিয়া আমি ইয়াৰ প্ৰশ্নবোৰ চাও। তোমালোকক ইয়াতে 1 নম্বৰত প্ৰশ্নবোৰ দিছে প্ৰথমে কোৱা তাৰ পিছত লিখা। ক নম্বৰটো দিয়া আছে তোমালোকক ভকত দুজনে কিয় কথা পাতি আছিল। খ নম্বৰটো দিয়া আছে শংকৰদেৱৰ প্ৰধান শিষ্যগৰাকীৰ নাম কি। গ নম্বৰ দিয়া আছে মাধৱদেৱে শংকৰদেৱক কি বুলি সম্বোধন কৰিছিল। এতিয়া আমি তোমালোকক এই তিনিটা প্ৰশ্নৰ উত্তৰ দিম। তো ইয়াত তোমালোকক প্ৰথমে প্ৰশ্নটো দিয়া আছিল প্ৰথমে কোৱা তাৰ পিছত লিখা। ক নম্বৰটো তোমালোকক দিয়া আছিল ভকত দুজনে কিয় কথা পাতি আছিল। তোমালোকে ইয়াৰ উত্তৰটো এনেকৈ লিখিবা সৰ্বজন আতৈ নামৰ বয়সস্থ ব্যক্তিজনৰ নামঘৰত প্ৰস্ৰাৱ ওলোৱা বুলি গম পাই ভকত দুজনে কথা পাতি আছিল। তোমালোকে এইখিনি উত্তৰ লিখিলে ফুল নম্বৰ পাবা। ভিডিওটো পজ কৰি তোমালোকে লিখি ল'বা। তাৰপিছত খ নম্বৰ প্ৰশ্নটো তোমালোকক দিয়া আছে শংকৰদেৱৰ প্ৰধান শিষ্যগৰাকীৰ নাম কি। তোমালোকে ইয়াৰ উত্তৰটো এনেকৈ লিখিবা শংকৰদেৱৰ প্ৰধান শিষ্যগৰাকীৰ নাম হ'ল মাধৱদেৱ। তাৰপিছত তোমালোকক গ নম্বৰটো দিয়া আছে মাধৱদেৱে শংকৰদেৱক কি বুলি সম্বোধন কৰিছিল। তোমালোকে ইয়াৰ উত্তৰটো এনেকৈ লিখিবা মাধৱদেৱে শংকৰদেৱক বাপ বুলি সম্বোধন কৰিছিল। তোমালোকে ভিডিওটো পজ কৰি এইবোৰ লিখি ল'বা। 1 নম্বৰৰ মই গোটেইখিনি প্ৰশ্নৰ উত্তৰ তোমালোকক দিলো। এতিয়া 2 নম্বৰ যিবোৰ আছে এইবোৰ আমি চাওঁ। তোমালোকক 2 নম্বৰত দিয়া আছে বুজা আৰু লিখা। তো তোমালোকক দিয়া আছে ভকত, তো এইটো কি হ'ব ভক্ত। তো দিয়া আছে তোমালোকক ধৰম, তো ইয়াতে কি হ'ব লিখিব কৈছে। তাৰপিছতটো দিয়া আছে কৰম, ইয়াতে কি হ'ব লিখিব কৈছে। তাৰপিছতটো দিয়া আছে সৰক, ইয়াতে কি হ'ব তোমালোকক লিখিব কৈছে। এতিয়া আমি এইবোৰ উত্তৰ চাওঁ। 2 নম্বৰত তোমালোকক এইটো দিয়া আছিল বুজা আৰু লিখা। তো তোমালোকক প্ৰথমটো দিছে ভকত, তো এইটো কি হ'ব ভক্ত হ'ব। তাৰপিছতটো দিয়া আছিল ধৰম, সেইটো হ'ব তোমালোকৰ ধৰ্ম। তাৰপিছত দিয়া আছে কৰম, সেইটো হ'ব তোমালোকৰ কৰ্ম। আৰুটো দিয়া আছিল সৰক, তোমালোকৰ উত্তৰটো কি হ'ব স্বৰ্গ। ঠিক আছে, তো তোমালোকে এইবোৰ লিখিলে হ'ব। ভিডিওটো পজ কৰি তোমালোকে এইবোৰ বহীত লিখি ল'বা। এতিয়া আমি নেক্সট প্ৰশ্নবোৰ লৈ আগবাঢ়িছোঁ। 2 নম্বৰৰ প্ৰশ্নবোৰ লিখি দিলোঁ। এতিয়া 3 নম্বৰত দিয়া আছে বাক্য ৰচনা কৰা। প্ৰথমটো দিয়া আছে মহিত, তাৰপিছত দিয়া আছে ভকত, তাৰপিছত দিয়া আছে মগ্ন, তাৰপিছত দিয়া আছে অশোক। এতিয়া আমি এইবোৰৰ উত্তৰ চাওঁ। 3 নম্বৰত দিয়া আছিল বাক্য ৰচনা কৰা। তো ইয়াৰ প্ৰথমটো দিয়া আছিল তোমালোকক মহিত। তো তোমালোকে কেনেকৈ বাক্য ৰচনা কৰিবা যে শংকৰদেৱৰ কথাই সকলোকে মোহিত কৰিলে। ঠিক আছে, তোমালোকে এইটো এনেকৈ লিখিবা। তাৰপিছত তোমালোকক সেকেন্ডটো দিছিল যে ভকত। তোমালোকে কি লিখিবা যে ভকত সকলে নামঘৰত নাম গাই আছে। ঠিক আছে, আৰু তোমালোকে এই ভকতৰ তলত কি কৰিবা এটা আস্তানি দিবা। ঠিক আছে, তো তোমালোকে এইটো লিখিলে হ'ব। তাৰপিছতটো তোমালোকক দিয়া আছিল মগ্ন। তো তোমালোকে কি লিখিবা ৰীতাই কিতাপ পঢ়াত মগ্ন হৈ আছে। তোমালোকে এইটো লিখিলে হ'ব। তাৰপিছত দিয়া আছে অসুখ, তোমালোকে কি লিখিবা কৰিমৰ পেটৰ অসুখ হৈছে। তো তোমালোকে এনেকৈ লিখিলে হ'ব, বা তোমালোকে যদি বেলেগকৈ লিখা তথাপি তোমালোকৰ হ'ব। ঠিক আছে, কি আৰু তোমালোকৰ এইবোৰ লিখিলেও হ'ব। মই তোমালোকক গোটেইখিনি বাক্য ৰচনা কৰি দিলোঁ। আশা কৰিছোঁ তোমালোকে এইবোৰ লিখি ল'লা। এতিয়া আমি নেক্সট প্ৰশ্নবোৰলৈ আগবাঢ়িছোঁ। তো তোমালোকক বাক্য ৰচনাবোৰ কৰি দিলোঁ। তাৰপিছত তোমালোকক 4 নম্বৰত দিয়া আছে শংকৰদেৱৰ বিষয়ে যি জানা কোৱা। তো শংকৰদেৱৰ বিষয়ে আমি যি জানো তাৰ বিষয়ে অলপ লিখিব কৈছে। ঠিক আছে, তো ইয়াৰ উত্তৰটো মই তোমালোকক স্ক্ৰীনত দি দিম, তোমালোকে সেইটো লিখিব পাৰা। ঠিক আছে, তো তোমালোকক ইয়াৰ উত্তৰটো মই স্ক্ৰীনত দি দিম। তোমালোকে এইখিনি তোমালোকৰ কপিত লিখিবা আৰু তোমালোকে ভালকৈ পঢ়িবা। ঠিক আছে, আশা কৰিছোঁ তোমালোকে স্ক্ৰীনৰ পৰা ভিডিওটো পজ কৰি লিখি ল'লা। তো এই চেপ্টাৰটোৰ আমি গোটেইখিনি প্ৰশ্নৰ উত্তৰ তোমালোকক দিলোঁ। 1, 2, 3, 4 যিমানখিনি প্ৰশ্ন আছিল গোটেইখিনি উত্তৰ আমি তোমালোকক দিলোঁ। আশা কৰিছোঁ আজি ভিডিওটো তোমালোকে ভাল পালা। যদি ভিডিওটো ভাল পালা ভিডিওটো এটা লাইক কৰি দিবা আৰু ভিডিওটো তোমাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা। তেনেহ'লে আজিৰ ভিডিওটো চোৱাৰ কাৰণে তোমালোকক ধন্যবাদ জনাইছোঁ।